যদিহে আপুনি এজন অৰুণোদয় হিতাধিকাৰী হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিয়ক আৰু যাতে এই ইনফৰমেশ্যনটো যাতে সকলোৱে পায় তাৰ বাবে চেনেলটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। প্ৰথমতে আহিলে অৰুণোদয় আঁচনিক লৈ যিটো 1250 টকাটো দিয়াৰ কথা আছিলে, সেই আঁচনিটোৰ ইতিমধ্যে যিটো 1250 টকাৰ আঁচনিটোৰ যিটো টকা আছে সেই আঁচনিটোৰ টকা লৈ পিনি বহুতে প্ৰশ্ন কৰিছিলে যে টকাটো বৃদ্ধি কৰিব নেকি। ইতিমধ্যে টকাটো বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যিটো 1250 টকাটো হয় এই টকাটো যিহেতু যোৱা মাহৰ পৰা আকৌ লাগু কৰিছে, সেইবাবে এই যোৱা মাহৰ লগতে এই মাহতো আপোনালোকে 1250 টকাটো লাভ কৰিব। এতিয়া মেইন কথা আহিলে টকাটো কেতিয়া লাভ কৰিব। সেই টকাটো লাভ কৰিবলৈ হ'লে আপোনালোকে আৰু কিছুদিন অপেক্ষা কৰিব লাগিব, মানে আপুনি 2 এদিন অপেক্ষা কৰিব লাগিব। আপোনালোকে 10 তাৰিখৰ ভিতৰত টকাটো পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিসকল অৰুণোদয় হিতাধিকাৰী আছে, নতুনেই হওক বা পুৰণি হওক, সকলোৰে বাবে এই ভিডিঅ'টো। আৰু যিসকলে নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে অৰুণোদয় আঁচনি, তেওঁলোকৰ বাবে এই ভিডিঅ'টো হ'ব। যিহেতু অৰুণোদয় আঁচনিক লৈ বহুকেইটা বেমেজালি দেখা যায়। যিসকলৰ নাম কৰ্তন হৈছে বা যিসকলে যোগ্য হিতাধিকাৰী বুলি ভাবে, যিসকলে লিষ্টত নাম অহাৰ পাছতো যিসকলে টকাটো লাভ কৰিবলৈ সক্ষম নহ'ল, সেইসকলৰ বাবে এই ভিডিঅ'টো হ'ব। যিসকলে টকা নাই পোৱা তেওঁলোকে আকৌ এপ্লাই কৰিব লাগিব। বা মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে প্ৰথমতে আলোচনা কৰিছিলে যে যিসকলে টকা লাভ নকৰে বা নাম আহিছে তেওঁলোকে KYCটো সম্পূৰ্ণ কৰিব লাগিব। যিসকলে সম্পূৰ্ণ কৰিছিলে তেওঁলোকে কোনো কাৰণতে টকাটো পোৱাৰ পৰা পিছ পৰিবলগীয়া হোৱা নাই। যিসকলে KYC কৰিছিলে বা বেংক আপডেট কৰিছিলে বা আধাৰ কাৰ্ড লিংক কৰিছিলে বেংকৰ লগত, সেই সকলোখিনি কাম সম্পূৰ্ণকৈ সময়মতে কৰিছিলে, তেওঁলোকে এই আঁচনিটোৰ টকা ইতিমধ্যে সময়মতে লাভ কৰিলে আৰু আগলৈও লাভ কৰি থাকিব। ইতিমধ্যে মেইন কথা আহিলে যিসকলে টকাটো লাভ কৰা নাই বা অপেক্ষা কৰি আছে, আমাৰ নাম অহাৰ পিছতো আমি টকাটো কিয় লাভ নকৰিলোঁ, তেনে ক্ষেত্ৰত এটা চিন্তনীয় বিষয় আহিলে যে কিছু বেমেজালি দেখা পোৱা যায় অৰুণোদয় ক্ষেত্ৰৰ লগতে বা যিকোনো চৰকাৰী আঁচনিৰ ক্ষেত্ৰতে কিছু পৰিমাণে বেমেজালি দেখা যায়। কিছুমানে যিসকল এজেণ্ট আছে সেইসকলে টকা লৈ পিনি কিছুমানৰ নাম ভৰাই দিয়ে বা অন্য কিছুমানে যিসকল যোগ্য প্ৰাৰ্থী নহয় বা যোগ্য হিতাধিকাৰী নহয় তেওঁলোকৰো নামটো অহা দেখা পোৱা যায় আৰু তেওঁলোকৰ টকাটো পাই থকা দেখা যায়। তেনে ক্ষেত্ৰত যদি আপোনালোকে গম পাইছে বা আমি অৰুণোদয় হিতাধিকাৰী যোগ্য হয়, আমি পাব লাগে, টকাটো পোৱা নাই, তেন্তে আপোনালোকে কমপ্লেইন কৰিব পাৰে। কমপ্লেইনটো আপোনালোকক যিটো হেল্পলাইন নম্বৰ আছে সেই হেল্পলাইন নম্বৰটো আপোনালোকক ডিছক্ৰিপশ্যনত দি দিয়া হ'ব। এতিয়া আহিলে কথাটো, যিসকলে অৰুণোদয় আঁচনি আগৰ পৰাই পাই আছে বা নাম কৰ্তন হোৱা নাই বা এইবাৰো লাভ কৰিলে, টকাটো আপোনালোকে যিহেতু এতিয়া নৱেম্বৰ মাহ, যিহেতু যোৱা মাহৰ টকাটো সোমাওঁতে অলপ খেলি মেলি, মানে ডেটৰ পিছত ডেট অহা, মানে যিকোনো এটা প্ৰথমতে ডেটটো দিছিলে, তাৰপিছত আকৌ ডেটটো সলনি কৰিছিলে। তেনে ক্ষেত্ৰতো বহুতে ভাবিছিলে যে অৰুণোদয় টকাটো নোসোমাব নেকি, কিন্তু তেনে ক্ষেত্ৰত তেনেকৈ ভাবিব নালাগে। অৰুণোদয় টকাটো যিহেতু চৰকাৰে আঁচনিটো যিহেতু লঞ্চ কৰিছে, সেইবাবে যিহেতু চৰকাৰে চুক্তি কৰিছিলে যে টকাটো দিম বুলি, সেইমতে টকাটো অলপ লেট হ'লেও সকলোৱে পাইছিলে যিসকলে কামসমূহ সম্পূৰ্ণ কৰিছিলে। এতিয়া কামসমূহত যিসকলে কামসমূহ সম্পূৰ্ণ কৰা নাই বা যিসকলে আঁচনিটোৰ বিষয়ৰ লগত জড়িত নাছিলে তেওঁলোকেতো টকাৰো লাভ কৰা নাই। তেওঁলোকে যদি নতুনকৈ এপ্লাই কৰিম বুলি ভাবে, তেওঁলোকে ওচৰত আপোনালোকৰ যি অৰুণোদয় কেন্দ্ৰ আছে তাত গৈ পিনি যোগাযোগ কৰিব পাৰে। নতুন ফৰ্ম আহিলে নেকি বুলি সুধিব পাৰে আপোনালোকে। ইতিমধ্যে যিহেতু যিসকলে টকাটো লাভ কৰিলে তেওঁলোকেতো পাই আছে, আৰু যিসকলে পোৱা নাই বা নাম অহাৰ পিছতো কাট খালে বা তেওঁলোকে টকাটো পোৱা নাই, তেওঁলোকৰ বেংক লেনদেনটো ঠিক কৰিব লাগিব প্ৰথম কথা, আৰু KYCবোৰ সম্পূৰ্ণ কৰিব লাগিব। যদিহে বেংক লেনদেন ঠিক নাথাকে বা আপডেট নাথাকে, আপোনাৰ যদি একাউণ্টটো কিবা কাৰণত বহু দিনৰ পৰা পৰি আছে, তাত আপোনালোকে যিহেতু টকা ওলোৱা সোমোৱা কৰা নাই, তেনে ক্ষেত্ৰত টকাটো যদি আহিছে তেন্তে ব্লক হৈ যায়। আপোনালোকে টকাটো সোমালে যদি এটা চাবও পাৰে, তেন্তে আপোনালোকে উলিয়াব নোৱাৰে, আপোনালোকে একো কৰিব নোৱাৰে টকাটো। সেইবাবে আপোনালোকে প্ৰথমে KYC সম্পূৰ্ণ কৰিব লাগিব। যদিহে KYC লাগি আছে বেংকৰ, সেইবোৰ সম্পূৰ্ণ কৰিব লাগিব। আৰু লগতে আপোনালোকে বেংক আপডেটৰ মোবাইল নম্বৰটো আপডেট কৰিব লাগিব। যিহেতু মোবাইল নম্বৰটো যদি আপোনালোকৰ আপডেট নাথাকে, তেন্তে আপোনালোকে আঁচনি বুলিয়ে নহয়, আপোনালোকে যিকোনো যোগাযোগৰ ক্ষেত্ৰত আপোনালোকে পিছ পৰি যাবলগীয়া হ'ব পাৰে। সেইবাবে আপোনালোকে মোবাইল নম্বৰটো যিটো আপোনালোকৰ আপডেটেড মোবাইল নম্বৰ হয় সেইটোহে আপোনালোকে থ'ব। আগতে আপুনি যদি এপ্লাই কৰিছিলে সেই মোবাইল নম্বৰটো লগত নাই বা আপোনালোকৰ হেৰালে বা ব্লক হ'ল চিমটো, তেনে ক্ষেত্ৰত আপোনালোকে মোবাইল নম্বৰটো সলনি কৰিব পাৰে, আপোনালোকে আপডেট কৰিব পাৰে। আৰু KYCবোৰ যদি সম্পূৰ্ণ কৰে সময়মতে, তেন্তে আপোনালোকে
টকাটো লাভ কৰিব পাৰিব। এতিয়া মেইন কথা আহিলে অৰুণোদয় আঁচনিটো যেতিয়া টকা আপোনালোকে যিহেতু মাহে মাহে এতিয়া আপোনালোকক দি থকা হ'ব, এতিয়া নৱেম্বৰ মাহৰ টকাটো কেতিয়া সোমাব? এই নৱেম্বৰ মাহৰ টকাটো অহা 10 নৱেম্বৰৰ তাৰিখৰ পৰা লৈ পিনি আপোনালোকৰ কোনোবা এটা দিনত আপোনালোকে সোমাই যাব পাৰে। আপোনালোকৰ এক্সপেক্টেড ডেটটো হৈছে আপোনালোকৰ 10 নৱেম্বৰ। 10 নৱেম্বৰৰ ভিতৰত আপোনালোকৰ টকাটো সোমাই যাব পাৰে। আৰু যদিহে কিবা কাৰণত আপোনালোকৰ টকাটো নোসোমায় তেন্তে আপোনালোকে আৰু 2 এদিন অপেক্ষা কৰিলে আপোনালোকৰ টকাটো সোমাই যাব। ইতিমধ্যে চিন্তা কৰিবলগীয়া বিষয় নহয়, যিসকলে পুৰণি হিতাধিকাৰী হয় বা যিসকলে আগৰ নতুনকৈ এইবাৰ অৰুণোদয় আঁচনিটোৰ লগত জড়িত হৈ পিনি টকাটো প্ৰথম কিস্তিটো যিহেতু পাইছে 1250 টকা, এতিয়া সেইসকলৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। যিসকলে টকাটো লাভ কৰিলে তেওঁলোকে আকৌ যদি আপোনালোকৰ বেংক আপডেটটো আপোনালোকে চাই থাকিব পাৰিব। আপোনালোকে বেংকৰ লগত লেনদেনটো কৰি থাকিব লাগিব, তেতিয়াহে আপোনালোকে মাহে মাহে আপোনালোকৰ 1250 টকাটো সোমাই যাব। আৰু যদিহে কিবা কাৰণত আপোনালোকে বেংকৰ লগত অৱহেলা কৰে বা বেংকৰ আপডেট নকৰে বা EKYC সমূহ সম্পূৰ্ণ নকৰে, তেন্তে তেনে ক্ষেত্ৰত আপোনালোকে পাই থকা অৱস্থাটো কিছুমানৰ বন্ধ হৈ যায়। আপোনালোকৰ যেটো টকা আছে আপোনালোকৰ সোমোৱাৰ পিছতো আপোনালোকে উলিয়াব নোৱাৰে বা একো কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত আপোনালোকৰ বহুতো যিসকল হিতাধিকাৰী আছে নাম আহিছে বা টকাটো পায় কিন্তু উলিয়াব নোৱাৰে, সেই তেনে ক্ষেত্ৰত ব্লক হৈ যাবলগীয়া হয়। সেইবাবে আপোনালোকে EKYC সম্পূৰ্ণ কৰিব লাগিব, বেংক আপডেট কৰিব লাগিব। এইকেইটা যদি কাম আপোনালোকে কৰি লয় তেন্তে আপোনালোকৰ টকাটো আপোনালোকে পাই যাব। এতিয়া মেইন কথা আহিলে যিটো অৰুণোদয় আঁচনি যিহেতু এতিয়া আপোনালোকৰ টকাটো আপোনালোকৰ যিহেতু সকলোৱে পাব, সকলোৱে পাব মানে যিসকলে এপ্লাই কৰিছিলে বা যিসকলৰ নাম আহিছে সকলোৱে পাব। কিবা ক্ষেত্ৰত যদি আপোনালোকে যোগ্য হয়, আপোনালোকে যদি টকাটো পোৱা নাই তেন্তে আপোনালোকে কমপ্লেইন কৰিব পাৰে। আপোনালোকৰ যিটো অৰুণোদয় চেণ্টাৰ হওক বা আপোনালোকৰ যিসকল অৰুণোদয় কাম কৰে, আপোনালোকৰ যিসকল এজেণ্ট আছে সেইসকলৰ ওচৰত গৈ পিনি আপোনালোকে ব্যক্তিগত গোচৰ কৰিব পাৰে। আৰু যিসকলৰ আপুনি যদি ওচৰে পাজৰে কিছুমান ব্যক্তিক দেখা পাইছে যে অৰুণোদয় যোগ্য প্ৰাৰ্থী নহয়, তেনে ক্ষেত্ৰত তেওঁলোকে যদি অৰুণোদয় টকাটো লাভ কৰি আছে তেন্তে তেনে ক্ষেত্ৰত আপোনালোকে কমপ্লেইন কৰিব পাৰে। আমি যোগ্য হয়, আমি পোৱা নাই, কিন্তু বেলেগ ওচৰ চুবুৰীয়া যদি যোগ্য নহয়, তেওঁলোকৰ যদি গাড়ী ঘোঁৰা বা চৰকাৰী চাকৰিয়াল আছে, তেন্তে তেনে ক্ষেত্ৰত যদি তেওঁলোকেও যদি অৰুণোদয় আঁচনিটোৰ টকা লাভ কৰি আছে, তেনে ক্ষেত্ৰত আপোনালোকে মাত মাতিব পাৰে। আপোনালোকৰ বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে। সেইবাবে আপোনালোকে কোনো কাৰণতে পিছ পৰি যাব নালাগে বাবে এই ভিডিঅ'টো বনাইছোঁ। এতিয়া মেইন কথা আহিলে আপোনালোকৰ অৰুণোদয় আঁচনিটো যিহেতু 10 তাৰিখৰ ভিতৰত আপোনালোকৰ টকাটো দিয়া হ'ব। আপোনালোকে এইকেইদিনত পাৰিলে আপোনালোকে EKYCবোৰ সম্পূৰ্ণ কৰক। যদিহে আপোনালোকে চেক কৰা নাই বা বেংকৰ লেনদেনটো আপোনালোকে কিছুদিনৰ পৰা বন্ধ হৈ আছে, তেন্তে এইকেইদিনত আপোনালোকে গৈ পিনি বেংকৰ লগত গৈ পিনি খা খবৰ কৰি পিনি আপোনালোকে বেংকৰ আপডেটবোৰ সম্পূৰ্ণ কৰক। যদিহে আপোনালোকৰ এণ্ট্ৰি নাই তেন্তে এণ্ট্ৰি কৰক। এণ্ট্ৰি কৰিলেও আপোনালোকৰ বেংকৰ যিটো ব্লক হৈ থাকে বা আপোনালোকৰ যোগাযোগসমূহ বন্ধ হৈ থাকে, ট্ৰেনজেকশ্যনবোৰ বন্ধ হৈ থাকে, তেনে ক্ষেত্ৰত আপোনালোকৰ সেই ট্ৰেনজেকশ্যনবোৰ খোল খাই যাব। তো এইটোৱে আছিলে এটা সৰু সুৰা ইনফৰমেশ্যন। যিসকলে ভাবি আছিলে যে অৰুণোদয় নৱেম্বৰ মাহৰ টকাটো কেতিয়া সোমাব, ইতিমধ্যে আপোনালোকে 10 তাৰিখৰ পৰা লৈ পিনি আপোনালোকৰ কোনোবা এটা দিনত আপোনালোকৰ সোমাই যাব। এক্সপেক্টেড ডেট এটা আপোনালোকক কৈ দিছোঁ, 10 তাৰিখৰ ভিতৰত টকাটো সোমাব লাগে। আৰু যদিহে কিবা কাৰণত ডিলে হয় তেন্তে আপোনালোকে আৰু 2 এদিন অপেক্ষা কৰিব লাগিব। এই 2 এদিন অপেক্ষা কৰিলে আপোনালোকে টকাটো পাই যাব। যিসকলে ভিডিঅ'টো আপোনালোকক যদি যিসকলে অৰুণোদয় আঁচনিৰ লগত জড়িত হৈ আছিলে আগৰ পৰাই বা নতুনকৈ এইবাৰ পৰা পাইছে, তেওঁলোকলৈও এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকে বুজি পায়। আৰু অৰুণোদয় আঁচনিটো লৈ পিনি অন্য যিসমূহ আপডেট আহিব বা যিকোনো চৰকাৰী আপডেটসমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় আই অসম।